Hello, my dear B.Ed second year outgoing batch 24-26. I'm happy as well as sad at this moment. I'm sad because you are going away from us. I'm happy because you are entering a new phase of your life. You are going to make your own entry in the world as a teacher, and I wish you all the best for your future life. Thank you. মৰমৰ সেকেন্ড ইয়াৰৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মোৰ ফালৰ পৰা বহুতখিনি শুভেচ্ছা থাকিল। তোমালোকে যাতে জীৱনত আগবাঢ়ি যাব পৰা আৰু এগৰাকী ভাল মানুহ হ'ব পৰা। ধন্যবাদ। আজি খুবেই বেয়া লাগিছে, তোমালোকে যাবা। আজি 2টা বছৰ পালো, গতিকে অনাগত দিনত তোমালোকৰ ভাল হওক, আগবাঢ়ি যোৱা, ভাল মানুহ হোৱা, ৰাস্তাই ঘাটাই দেখা বুলি মাতবা। যিমানখিনি তোমালোকক মৰম চৰম কৰিছিলো সিমানখিনি ৰেচপেক্ট দিবা বুলি আশা থাকিল। ভৱিষ্যতে য'তে যোৱা এজন ভাল শিক্ষক হোৱা, ভাল মানুহ হোৱা। দুখৰ মাজতো সুখ আছে, কাৰণ তোমালোকে এটা নতুন এচিভমেণ্ট গ'ল কৰাৰ কাৰণে তোমালোকে এটা নতুন ৰাস্তাত যাবা। গতিকে সেই ৰাস্তাটো যাতে তোমালোকে খুব সুন্দৰভাৱে আগবাঢ়ি যোৱা। তোমালোকৰ জুনিয়ৰখিনিয়ে তোমালোকৰ কাৰণে যথেষ্টখিনি কৰিছে, গতিকে তেওঁলোকৰ ফালৰ পৰাও তোমালোকলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰা তোমালোকক যথেষ্ট মৰম, শুভেচ্ছা, শুভকামনা যাচিছোঁ। ধন্যবাদ। ভালে থাকা মইনাহঁত। বাই বাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2 বছৰ কটালোঁ তোমালোকৰ লগত। এই 2 বছৰে তোমালোকৰ লগত বহুত স্মৃতি, বহুত অভিজ্ঞতা, বহুত মৰম তোমালোকৰ লগত জড়িত হৈ আছে। গতিকে আশা কৰোঁ এইখিনি সদায় তোমালোকৰ লগত সজীৱ হৈ থাকিব। বহুত মৰম থাকিল তোমালোকলৈ। ভাল হওক তোমালোকৰ অনাগত দিনবিলাক, সুখৰ হওক। গুড লাক, চাইন ব্ৰাইট। থেংক ইউ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিদায়। তোমালোকে সিদিনাহে আহিছিলা আমাৰ কলেজলৈ। 2 বছৰ কেনেকে পাৰ হ'ল আমি গমেই নাপালো। 2 বছৰত তোমালোকে আমাৰ কলেজৰ পৰা যিখিনি অভিজ্ঞতা, যিখিনি স্মৃতি লাভ কৰিছা, হয়তো তাৰে মাজত কিছুমান ভাল বেয়া। তোমালোকক এটাই অনুৰোধ, বেয়াখিনি যাওঁতে আমাক দি থৈ যাবা, ভালখিনি লৈ পেলাই তোমালোকে সমাজৰ একোজন পৰ্বততকৈ ওখ ভাল ব্যক্তি হোৱা, মানুহ হোৱা, আৰু তোমালোকে সমাজত গৈ এজন ভাল শিক্ষক হৈ সূৰ্যৰ দৰে গোটেই সমাজখনক যাতে তোমালোকে পোহৰাই তুলিব পাৰা তোমালোকৰ ব্যক্তিত্বৰ দ্বাৰা, তাৰে কামনা কৰিছো। ধন্যবাদ। বৃত্তি মহাবিদ্যালয়ৰ প্ৰিয় B.Ed ছেকেণ্ড ইয়াৰ শিক্ষাৰ্থীসকল, তোমালোকৰ এই বিদায়খনত মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অনাগত দিনবোৰলৈ আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ এই 2 বছৰীয়া যাত্ৰাত তোমালোকৰ যিখিনি সান্নিধ্য, তোমালোকৰ যিখিনি কাম নিষ্ঠাৰে পালন কৰিছা, খুব সুন্দৰ হৈছে। এনেকুৱা কামবোৰ কৰি যোৱা, আগলৈও যি দায়িত্ববোধ, এই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ যিখিনি দায়িত্ববোধ সুন্দৰভাৱে পালন কৰিছা এই 2 বছৰত আমি দেখিছোঁ, আৰু এনেকুৱাভাৱে অনাগত দিনবোৰতো এনেদৰে ভালদৰে পালন কৰি যোৱা। আৰু তোমালোকৰ এই যিবিলাক নিষ্ঠাবোধৰ কাম সুন্দৰভাৱে পালন কৰিছা, সেই কামবোৰে কলেজখনত এক নতুন মাত্ৰা প্ৰদান কৰিছে। এজন আদৰ্শ শিক্ষক হিচাপে সমাজখন আৰু যিমান সমস্যা আছে তোমালোকে সমাজখন গঢ়িব লাগিব, তাৰে কামনাৰে ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে মোৰ সমূহ ছাত্ৰ ছাত্ৰীলৈকে মৰম আৰু শুভেচ্ছা থাকে। আজি বিদায় সভাত তোমালোকক বিদায় দিবলৈ ওলাইছে, কিন্তু এইটো একচুৱেলি খন্তেকীয়া বিদায়, আৰু এইটো বিদায়ত আমি মানে ফূৰ্তি কৰিব লাগে, কাৰণ এই বিদায়টোৱে এটা তোমালোকৰ জীৱনত নতুন আৰম্ভণি হ'ব। আৰু এই আৰম্ভণিটোত তোমালোকে কিছুমান বস্তু কিছুমান কথা মনত ৰাখি চলিব লাগিব। যেনেকুৱা তোমালোকে যিটো কাম পোৱা, যিয়ে কাম নকৰা, সেইটো মন লাগি কৰিব লাগিব। এয়ে মোৰ কথাখিনি, আৰু মই তোমালোকক অৱশ্যত সকলোকে শুভেচ্ছা যাচিছোঁ। ধন্যবাদ। B.Ed দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে পৰীক্ষাৰ শুভেচ্ছা জনাইছোঁ। তাৰপিছত 2টা বছৰ কেনেকৈ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। সিদিনা ইণ্টাৰ কলেজ ভলীবল হ'ল, এনুৱেল স্পৰ্টছ হ'ল, মাজত 2টা বছৰ কেনেকৈ গুচি গ'ল। তোমালোকে য'তেই থাকা B.Ed শেষ হোৱাৰ পিছত মই ভাবোঁ বৰপেটা BT কলেজৰ নাম উজ্বলাই তুলিবা তোমালোকে গোটেই অসম, গোটেই ভাৰতবৰ্ষত। Thank you. To all my dear outgoing students, these 2 years have been memorable for you and us also.
I hope that you touch the zenith of success. And also, I wish that you become good humans as well as good teachers in future. Wherever you are leading to, may you be blessed with the best. Wish you lots of happiness and success. Thank you. Hello, my lovely second year students. All the very best wishes for your upcoming life. Halke पढ़ा, बहुत ভালকে উন্নতি কৰা আৰু বহুত মিছ কৰিম। শুভেচ্ছা থাকে। চাওঁতে চাওঁতে তোমালোকে যাবলৈ ওলালা BEdৰ কোৰ্চ কমপ্লিট কৰি কেনে ছেকেণ্ড ইয়াৰৰ গোটেইখিনি ল'ৰা ছোৱালী আৰু এতিয়া বেয়াও লাগিছে ভালো লাগিছে বেয়া লাগিছে কাৰণ তোমালোকে যাবা ইয়াত পোৱা শিক্ষাখিনি যাতে ভালকৈ তোমালোকে ইউজ কৰি এজন ভাল শিক্ষক হ'ব পাৰা তাৰ কাৰণে শুভকামনা থাকিল শুভেচ্ছা আৰু মৰম যাচিলোঁ থেংক ইউ বিদায় প্ৰাৰ্থীসকল যোৱা 2 বছৰে তোমালোকক পালোঁ বহুত ভাল লাগিল মোৰ তত্ত্বাৱধানত থকা কিছুমান অনুষ্ঠান দিনে ৰাতি কষ্ট কৰি যিখিনি ষ্টুডেণ্টে ইভেণ্টবিলাক চলাই নিয়াত সহায় কৰিছে সেইবিলাকক তেওঁলোকক প্ৰত্যেককে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে দুগৰাকী সুনাগৰিক হোৱা নিজৰ দক্ষতাৰে নিজৰ কাম নিজৰ দায়িত্ব সকলোখিনি যাতে নিয়াৰিকৈ কৰিব পাৰে সফলতা যাতে অৰ্জন কৰিব পাৰে তাকে আশা কৰিছোঁ বৰপেটা বিটি কলেজৰ ছেকেণ্ড ইয়াৰৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা আগন্তুক পৰীক্ষা তথা আগন্তুক জীৱনৰ শুভেচ্ছা থাকিল তোমালোকে সকলোৱে আগবাঢ়ি যোৱা আমাৰ ফালৰ পৰা বহুত বহুত মৰম আৰু মই তোমালোকক বেছি সময়ৰ কাৰণে পোৱা নাই যদিও বা খুব কম সময়ৰ কাৰণে পাইছোঁ তথাপি সেই মেমৰিজখিনিয়ে থাকি যাব সদায় আৰু তোমালোকলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনাম বিদায় প্ৰাৰ্থীসমূহলৈ বহুত বহুত শুভেচ্ছা থাকিল ভাল লাগিল এই 2 বছৰ একেলগে সময় কটালোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ চেচনেল পৰীক্ষা তোমালোকৰ কাৰণে শুভেচ্ছা থাকিল আৰু অনাগত কাৰণে তোমালোকৰ কাৰণে ভাল দিন হওক সেয়ে কামনা কৰিলোঁ তেওঁলোকৰ সহায় সহযোগ সেইখিনি কামনা কৰিছোঁ মানে আৰু তোমালোকে যিখিনি পঢ়লা শুনলা ল'লা সেইখিনি কৰি মই বহুত ভাল পালোঁ আৰু এনেকৈ আৰু বাহিৰা জেগাত গ'লেও তোমালোকে এনেকৈ বিটি কলেজ পৰীক্ষাৰ সময়খিনি তোমালোকে ভাল পঢ়া শুনা কৰিবা Borpeta BT College wants all the students be successful and pass with flying colors. Hi, seniors! We miss you! And best wishes to you! I hope আমি আপোনালোকৰ কাৰণে যিখিনি কৰিছোঁ আপোনালোকৰ ভাল লাগিব বহুত কষ্ট কৰিছোঁ Thank you! कभी कभी कुछ बातें हमारी यादों के कमरे की इतनी खिड़कियां खोल देती हैं कि हम दंग रह जाते हैं। बहुत खूबसूरत होती है ये यादों की दुनिया। हमारे बीते हुए कल के छोटे छोटे टुकड़े हमारी यादों में हमेशा महफूज रहते हैं। मिठाई के डिब्बे की तरह होती है, एक बार खुला तो सिर्फ एक टुकड़ा नहीं खा पाओगे। সেকেন্ড ইয়াৰ ষ্টুডেন্ট খিনি বিটি কলেজত আহি যিমান মানে ইমান ভাল ইমান নহয় ইমান ভাল চবকতো ভালে পাওঁ আৰু এয়া কি কাম হিমাশ্ৰী নহ'লে একো অনুষ্ঠানেই নহয় যিকোনো অনুষ্ঠানে যদি কিবা মোৰ দায়িত্বত থাকে হিমাশ্ৰী আগতে
আনকাট তাতে বগা হব এটা বঢ়িয়া আছে এই 2 বছৰ তোমালোকৰ এই চন্দন আহিছে All my dear students, ek minute, cut.